ব্ৰেকিং নিউজ দিব বিচাৰিছো এই মুহূৰ্তত যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইলত বাজি উঠিব সাইৰেন বিকট শব্দৰে আপোনাৰ মোবাইলত বাজি উঠিব সাইলেন্ট যদিও আপোনাৰ মোবাইলটো সাইলেন্ট কৰি ৰাখে তথাপিতো কিন্তু এই সাইৰেন বাজিবই ভয়ংকৰ বিপদৰ সময়ত আপোনাৰ মোবাইল বাজি উঠিব আৰু হঠাৎ মোবাইল বাজি উঠিব আপুনি যতেই থাকক আপোনাৰ মোবাইল বাজি উঠিব একে সাইৰেন বাজি উঠিব আৰু সাইৰেন বজাৰ পৰা আপুনি মোবাইলটো কেতিয়াও ৰক্ষা কৰিব নোৱাৰে সাইৰেন বাজি উঠিব কিয় এই সাইৰেন বাজি উঠিব সমস্যা জনাইছো মুহূৰ্তত এই ব্ৰেকিং মুহূৰ্তত জনাইছো আপোনাৰ মোবাইলত যিকোনো মুহূৰ্ততে বাজি উঠিব সাইৰেন বিকট সাইৰেনৰ শব্দত কঁপি উঠিব আপোনাৰ মোবাইলৰ আৰু বিকট সাইৰেনৰ শব্দত কঁপি উঠিব মোবাইল বিপদৰ মুহূৰ্তত আপোনাৰ মোবাইললৈ সংকেত আহিব সাইৰেন বাজিব অসমত আৰম্ভ হৈ পৰিছে অত্যাধুনিক চেল ব্ৰডকাষ্ট চিষ্টেম আপোনাৰ মোবাইলত এতিয়াৰ পৰা যিকোনো বিপদৰ আগজাননী প্ৰদান কৰা হ'ব SDMA C-DOT আৰু গৃহ মন্ত্ৰালয়ে আপোনাৰ মোবাইলক বনাইছে এটা ৱাৰ্নিং টেষ্ট বিপদ অহাৰ লগে লগে মোবাইলৰ স্ক্ৰিনত জিলিকিব জৰুৰী পপ আপ তীব্ৰ শব্দৰ কঁপনিত জঁপিয়াই উঠিব আপোনাৰ হাতৰ মোবাইল আপোনাৰ মোবাইলটো যদি ভাইব্ৰেট হৈ থাকে আপোনাৰ মোবাইলটো যদিও সাইলেন্ট হৈ থাকে তথাপিতো আপোনাৰ মোবাইল বাজি উঠিব বিকট শব্দৰে বিশেষ ফিচাৰেৰে সলনি হ'ব বিপদৰ পূৰ্বাভাস পোৱাৰ ধৰণ আপোনাক আসন্নকাল বিপদৰ কথা আগৰকৈ পঢ়ি শুনাব মোবাইলটোৱে আপোনাৰ বিপদৰ আগজাননী দিয়া হ'ব যতেই আপুনি নাথাকক কিয় আপোনাক বিচাৰি উলিয়াব জৰুৰী বাৰ্তাই আপোনাৰ মোবাইলত হঠাৎ বাজি উঠিব সাইৰেন চৰকাৰী মেছেজৰ পৰা হাৰি যাব নোৱাৰিব কোনো এটা মোবাইল আপুনি যতেই থাকক আপোনাৰ মোবাইলত মহা বিপদৰ পূৰ্ব মুহূৰ্তত আগ মুহূৰ্তত বাজি উঠিব চৰকাৰী এলাৰ্ম বাজি উঠিব সাইৰেন আপোনাক সতৰ্ক কৰি দিয়া হ'ব আকস্মিক বানপানীৰ তাণ্ডৱৰ পৰা ৰাজ্যক বচাবৰ বাবে বচাব আপোনাক মোবাইলৰ সাইৰেনে আপুনি আগন্তুক হ'ব লগা বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই সাইৰেনৰ শব্দ তীব্ৰ শব্দ আৰু কঁপনিত আপোনাৰ মোবাইলত বাজি উঠিব বিশেষ ফিচাৰেৰে সলনি হ'ব বিপদৰ পূৰ্বাভাস আপোনাক আসন্নকাল বিপদৰ পৰা ডাঙৰকৈ পঢ়ি শুনাব মোবাইলটোৱে যিকোনো বিপদৰ আগ মুহূৰ্ততে আপোনাৰ মোবাইলত সাইৰেন বাজিব আৰু আপুনি এই সাইৰেন যদি আপোনাৰ মোবাইল সাইলেন্ট হৈ থাকে তথাপিতো আপোনাৰ মোবাইলত এই বিকট সাইৰেনৰ শব্দ বাজি উঠিব কঁপি উঠিব আপোনাৰ মোবাইল অসমত আৰম্ভ হৈছে আধুনিক চেল ব্ৰডকাষ্ট চিষ্টেম বিপদ অহাৰ লগে লগে মোবাইলৰ স্ক্ৰিনত জিলিকিব জৰুৰী পপ আপ বাৰ্তা আপোনাৰ মোবাইলত যেতিয়াই আপুনি বিপদ আহিব আপোনাৰ মোবাইলত বাৰ্তা জিলিকি উঠিব আৰু আগন্তুক বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে এই সতৰ্কবাণী আহিব আপোনাৰ মোবাইললৈ জনাইছো চেল ব্ৰডকাষ্ট চিষ্টেম হৈছে অত্যাধুনিক যোগাযোগ প্ৰযুক্তি যাৰ জৰিয়তে কোনো নিৰ্দিষ্ট অঞ্চলত থকা হাজাৰ মোবাইল ফোনলৈ লাখ মোবাইল ফোনলৈ একেলগে বাৰ্তা প্ৰেৰণ কৰিব পাৰে আৰু এই বাৰ্তা লাভ কৰিলে ইণ্টাৰনেট মোবাইল ডাটা অথবা SMS সেৱাৰ কোনো ধৰণৰ প্ৰয়োজনে নহয় কোনো অঞ্চলত যদি আপোনাৰ আকস্মিক বানপানী হৈ পৰে ধুমুহা ভূমিস্খলন হয় ভূমিকম্প বা আন কোনো জৰুৰী বিপদৰ সম্ভাৱনাই দেখা দিয়ে তেনেহ'লে সংশ্লিষ্ট কৰ্তৃপক্ষই চেল ব্ৰডকাষ্ট এলাৰ্ট প্ৰেৰণ কৰিব লগে লগে অঞ্চলত থকা সকলো মোবাইল ফোনত বিশেষ এলাৰ্ম বাজি উঠিব বিকট সাইৰেনৰ শব্দত আপোনাৰ মোবাইল কঁপি উঠিব যিকোনো মুহূৰ্ততে যদি বিপদ আহে আপোনাৰ মোবাইল বাজি উঠিব আৰু পপ আপ বাৰ্তাৰ সৈতে আহিব সতৰ্কবাণী পপ আপ বাৰ্তা আহিব আপোনাৰ মোবাইললৈ সাধাৰণ SMS-ৰ দৰে এই বাৰ্তা ইনবক্সত সোমাই নাথাকে এই বাৰ্তা কি আমি জনাইছো পপ আপ বাৰ্তা কি এই মুহূৰ্তত জনাইছো পপ আপ বাৰ্তা হৈছে সাধাৰণ SMS-ৰ দৰে এই বাৰ্তা ইনবক্সতে সোমাই নাথাকে ইয়াৰ পৰিৱৰ্তে মোবাইলৰ স্ক্ৰিনত সম্পূৰ্ণ পপ আপ উইণ্ড বুলি জৰুৰী সতৰ্কবাণী প্ৰদৰ্শিত হ'ব আপুনি দেখিবলৈ পাব ব্যৱহাৰকাৰীয়ে বাৰ্তা নপঢ়ালৈকে ই আঁতৰি নাযায় ই তেনেকৈও থাকিব পুনৰ পৰা জনাইছো আপোনাৰ মোবাইলত আপুনি যেতিয়া স্ক্ৰিনত সম্পূৰ্ণ পপ আপ উইণ্ড খুলি জৰুৰী সতৰ্কবাণী প্ৰদৰ্শিত হয় ব্যৱহাৰকাৰীয়ে বাৰ্তা যেতিয়ালৈকে নপঢ়ে আপোনাৰ মোবাইলত আপুনি বাৰ্তা নপঢ়ালৈকে সেই স্ক্ৰিনৰ পৰা সেয়া আঁতৰি নাযায় আৰু অত্যাধুনিক স্মাৰ্টফোনসমূহত এই সতৰ্কবাণী কেৱল লিখিত ৰূপতেই নহয় বৰঞ্চ মোবাইল ফোনে ডাঙৰকৈ আপোনাক পঢ়িও শুনাব ফলত দৃষ্টিহীন বা বয়োজ্যেষ্ঠ লোকসকলেও সহজে বিপদৰ আগতীয়া খবৰ লাভ কৰিব আগজাননী লাভ কৰিব যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইল বিপদৰ আগ মুহূৰ্তত বাজি উঠিব বিকট সাইৰেনৰ শব্দত আপোনাৰ মোবাইল কঁপি উঠিব চৰকাৰী বাৰ্তাৰ পৰা কোনো মোবাইল সাৰি যাব নোৱাৰিব আপুনি সাৰি যাব নোৱাৰিব এই প্ৰযুক্তিৰ এটা বৈশিষ্ট্য হৈছে নিৰ্দিষ্ট অঞ্চলত থকা সকলো মোবাইল ফোনলৈ বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিগত নম্বৰ সংগ্ৰহ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নহয় আপুনি যতেই নাথাকক আপুনি যদি বিপদগ্ৰস্ত অঞ্চলতো উপস্থিত হৈ আছে তেন্তে এই জৰুৰী বাৰ্তাই আপোনাক বিচাৰি উলিয়াব
আপুনি য'তেই নাথাকক এই জৰুৰী বাৰ্তাই আপোনাক বিচাৰি উলিয়াব আপোনাৰ মোবাইলত এলাৰ্ম বাজিব সাইৰেনৰ শব্দ বাজিবই সতৰ্কবাণী আপুনি লাভ কৰিবই চৰকাৰী সতৰ্কবাণী লাভ কৰাৰ পৰা আপোনাক আপুনি বঞ্চিত হ'ব নোৱাৰে সাধাৰণ SMS নেটৱৰ্ক ব্যস্ত হৈ পৰিলেও কিন্তু যি সেল ব্ৰডকাষ্ট সিস্টেম আছে সেয়া কাৰ্যক্ষম হৈয়ে থাকে বানপানী আৰু আকস্মিক দুৰ্যোগত আপুনি জীৱন ৰক্ষাৰ নতুন অস্ত্ৰ হৈছে এই সেল ব্ৰডকাষ্ট সিস্টেম আৰু অসমত যেটো বানপানী হয় প্ৰতি বছৰে বানপানী হয় ভূমিস্খলন হয় বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰি পেলাইছে অসমখনত আৰু বহু সময়তে সতৰ্কবাণী নোপোৱাৰ ফলতে মানুহৰ জীৱন আৰু সম্পত্তিৰ অপূৰণীয় ক্ষতিসাধন হয় বিস্তৰ ক্ষতিসাধন হয় মানুহৰ অৱস্থা একেবাৰে বেয়া হৈ পৰে আৰু নতুন যি ব্ৰডকাষ্ট সিস্টেম সেল ব্ৰডকাষ্ট সিস্টেমে দুৰ্যোগৰ সময়ত আপোনাৰ পূৰ্বাভাস দিব দুৰ্যোগ হোৱাৰ পূৰ্বে আপোনাক জনাই দিব আপোনাক নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰ সুযোগ প্ৰদান কৰিব আপুনি জানিব পাৰিব দুৰ্যোগ হোৱাৰ পূৰ্বে গম পাব আপুনি নিজকে সুৰক্ষা কৰিব পাৰিব সতৰ্ক হৈ থাকিব পাৰিব আৰু বিশেষকৈ আকস্মিক বানপানী হঠাৎ বানপানী আহিছে আপুনি গম কেনেদৰে পাব এই সেল ব্ৰডকাষ্ট সিস্টেমৰ জৰিয়তে আপুনি গম পাব হঠাৎ বানপানী আহিছে আপুনি সতৰ্ক হ'ব পাৰিব আপোনাক এলাৰ্ট কৰি দিয়া হ'ব আৰু পাহাৰীয়া অঞ্চলত আকস্মিক বানপানী পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন নতুবা ধুমুহাৰ সময়ত এই ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই ভূমিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই সিস্টেমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ডিজিটেল দুৰ্যোগ ব্যৱস্থাপনাৰ নতুন অধ্যায় SDMS CDOT আৰু গৃহ মন্ত্ৰালয় আৰম্ভ কৰা এই সিস্টেমে ডিজিটেল দুৰ্যোগ ব্যৱস্থাপনাৰ যুগান্তকাৰী পদক্ষেপ হিচাপে গণ্য কৰিছে আৰু অত্যাধুনিক যি প্ৰযুক্তি আছে প্ৰযুক্তিৰ সহায়ত বিপদৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰা হ'ব আৰু জনসাধাৰণক জীৱন সুৰক্ষিত কৰাৰ দিশত নতুন অধ্যায় সূচনা কৰিব বিপদৰ পৰা যাতে জনসাধাৰণে বাচি থাকে আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰা হ'ব আপোনাৰ মোবাইলত যদি হঠাতে বিকট সাইৰেনৰ শব্দ বাজি উঠে অথবা জৰুৰী এলাৰ্ট বাজি উঠে আপুনি তেনেহলে ভয় নাখাব আতংকিত নহব ই আপোনাৰ বাবে আপোনাৰ সুৰক্ষাৰ বাবে চৰকাৰৰ আগতীয়া সতৰ্কবাণী যিয়ে হয়তো মহা বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব আপোনাৰ জীৱন সম্পত্তি ৰক্ষা কৰিব পুনৰবাৰ জনাইছো আপোনাৰ মোবাইললৈ যিকোনো মুহূৰ্ততে বাজি উঠিব সাইৰেন বিকট সাইৰেনৰ শব্দত আপোনাৰ মোবাইল কঁপি উঠিব আৰু আৰম্ভ হৈছে অসমত আধুনিক সেল ব্ৰডকাষ্ট সিস্টেম আৰু এই সেল ব্ৰডকাষ্ট সিস্টেম আমি কৈ আছো এই সিস্টেম কি বিপদ অহাৰ লগে লগে আপোনাৰ মোবাইলৰ স্ক্ৰিনত জিলিকি উঠিব পপ আপ বাৰ্তা এই পপ আপ বাৰ্তাৰ জৰিয়তে আপোনাক সুৰক্ষিত কৰাৰ বাবে আপোনাক সতৰ্ক কৰি দিয়াৰ বাবে মেছেজ আহিব তীব্ৰ শব্দ আৰু কঁপনিত জঁপিয়াই উঠিব হাতৰ মোবাইল আপোনাৰ বিশেষ ফিচাৰেৰে সলনি হ'ব বিপদৰ পূৰ্বাভাস পোৱাৰ ধৰণ আপোনাক বিপদৰ পৰা ৰক্ষা কৰিব মোবাইলটো আপোনাক পঢ়ি শুনাব মেছেজ অহাটো বান্ধি দিয়ক আপোনাক পঢ়ি শুনাই দিব বিপদৰ কথা আপোনাক পূৰ্বাভাস দিয়া হ'ব যাতে আপুনি আহিব লগা বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে আপুনি সতৰ্ক হৈ থাকিব পাৰে তাৰ বাবে এই জৰুৰী বাৰ্তা প্ৰদান কৰা হ'ব আপুনি য'তেই নাথাকক কিয় মহা বিপদৰ আগমুহূৰ্তত আপোনাৰ মোবাইল বাজি উঠিব আপোনাৰ আকস্মিক বানপানী ভূমিস্খলন বা আগতীয়াকৈ আপোনাক পূৰ্বাভাস প্ৰদান কৰা হ'ব আগতীয়াকৈ দুৰ্যোগৰ পৰা আপোনাক সতৰ্ক কৰি দিয়া হ'ব আৰু আপোনাৰ বাবে অতিকৈ ভাল খবৰ আপোনাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব আপুনি মোবাইলটো যেতিয়া বাজি উঠিব কোনোবা সময়ত যদি আপোনাৰ মোবাইল হঠাৎ বাজি উঠিছে এতিয়াও যদি আপোনাৰ মোবাইল হঠাৎ বাজি উঠিছে আপুনি কিন্তু ভয় খাব নালাগে আপোনাক তাৰ জৰিয়তে আপোনাক সতৰ্ক কৰি দিয়া হৈছে বিকট সাইৰেনৰ শব্দ যেতিয়া আপোনাৰ মোবাইললৈ আহিছে আপোনাক এলাৰ্ট দিয়া হৈছে আৰু সেই ইয়াৰ পৰা আপুনি এইটো কথা বুজিব যে আপোনাক আহিব লগা বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে এই এলাৰ্ট দিয়া হৈছে আৰু বিপদৰ অহাৰ লগে লগে আপোনাৰ মোবাইলত জিলিকিব জৰুৰী পপ আপ বাৰ্তা আৰু পপ আপ বাৰ্তা যেতিয়ালৈকে আপুনি নাচায় তেতিয়ালৈকে কিন্তু গুচি নাযায় পপ আপ বাৰ্তা চোৱাৰ পাছতে সেই বাৰ্তা গুচি যাব আৰু বিশেষ ফিচাৰে আপোনাৰ পূৰ্বাভাস প্ৰদান কৰা হ'ব যিসকলে অন্ধ যেনেকৈ পঢ়িব নাজানে তেওঁলোকৰ বাবে আৰু ভাল খবৰ তেওঁলোকক পঢ়ি শুনাই দিব আৰু বিকট সাইৰেনৰ শব্দত আপোনাৰ মোবাইল কঁপি উঠিব জনাইছো আধুনিক সিস্টেমৰ জৰিয়তে বিপদৰ পূৰ্বাভাস প্ৰদান কৰা হ'ব আপোনাৰ মোবাইল বাজি উঠিব যিকোনো দুৰ্যোগ অহাৰ পূৰ্বে আপোনাৰ মোবাইল বাজি উঠিব যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইল বাজি উঠিব অত্যাধুনিক সেল ব্ৰডকাষ্ট সিস্টেমৰ জৰিয়তে এই সেল ব্ৰডকাষ্ট সিস্টেমে সলনি কৰিব অসমত দুৰ্যোগ সতৰ্কীকৰণ কল ব্ৰডকাষ্ট সিস্টেমে আপোনাক সলনি কৰিব সিস্টেম জনসাধাৰণক আকস্মিক দুৰ্যোগৰ পৰা অধিক সুৰক্ষা প্ৰদান কৰিব আৰু ৰাজ্যখনত আৰম্ভ হৈ পৰিছে এতিয়া CBS আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত আৰম্ভ হোৱা এই ব্যৱস্থা এতিয়া আপোনাৰ মোবাইল ফোনলৈ জৰুৰী সতৰ্ক বাণী আপোনাৰ প্ৰেৰণ কৰিব আৰু সাইৰেন বাজিব আপোনাৰ মোবাইললৈ সাইৰেন বাজিব সতৰ্কবাণী আহি পৰিব আৰু অসমবাসীয়ে এই অভিজ্ঞতা
শীঘ্ৰেই লাভ কৰিব যিকোনো মুহূৰ্ততে যিকোনো সময়তে আপোনাৰ মোবাইলত বিকট চাইৰনৰ শব্দ বাজি উঠিব পাৰে আৰু আপোনাৰ একে সময়তে আপোনাৰ বুকু কঁপি উঠিব পাৰে আপুনি আতংকিত হৈ উঠিব পাৰে কিন্তু ফোনটো আপোনাৰ স্ক্ৰীনত জিলিকি উঠিব আপোনাৰ মোবাইলৰ ফোনৰ স্ক্ৰীনত জিলিকি উঠিব জৰুৰী সতৰ্কবাণী আৰু এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে দুৰ্যোগ সংঘটিত হোৱাৰ আগতে জনসাধাৰণক তাৎক্ষণিকভাৱে সতৰ্ক কৰি তোলা বা হ'ব লগা ক্ষতিৰ পৰা আপোনাক বচোৱাটো আপোনাক ৰক্ষা কৰাটো আপোনাক এলাৰ্ট কৰি দিয়াটো আৰু যি ব্ৰডকাষ্ট ছিষ্টেম হৈছে এই আধুনিক ব্যৱস্থা এটা অত্যাধুনিক ব্যৱস্থা যোগাযোগ প্ৰযুক্তি যাৰ জৰিয়তে কোনো নিৰ্দিষ্ট অঞ্চলত হাজাৰ হাজাৰ লাখ লাখ মোবাইল ফোনলৈ একেলগে বাৰ্তা প্ৰেৰণ কৰিব পাৰে এই বাৰ্তা লাভ কৰিবলৈ ইণ্টাৰনেট মোবাইল ডাটা অথবা SMS সেৱাৰ কোনো ধৰণৰ প্ৰয়োজন নহয় যদি কোনো অঞ্চলত আকস্মিক বানপানী হয় ধুমুহা হয় ভূমিস্খলন হয় ভূমিকম্প হয় বা কোনো জৰুৰী বিপদৰ সম্ভাৱনাই দেখা দিয়ে তেনেহ'লে সংশ্লিষ্ট কৰ্তৃপক্ষই আপোনাক এলাৰ্ট প্ৰেৰণ কৰিব আৰু লগে লগে সেই অঞ্চলত থকা সকলো মোবাইল ফোনত এই বিশেষ এলাৰ্ম বাজি উঠিব পপ আপ বাৰ্তা আহিব আপোনাক পপ আপ বাৰ্তাৰ জৰিয়তে আপোনাৰ মোবাইললৈ সতৰ্কবাণী আহিব আৰু এই সাধাৰণ SMS-ৰ জৰিয়তে নহয় যে আপোনাৰ মোবাইললৈ আহিব SMS আপুনি সোমাই থাকিব আপুনি গমেই নাপাব এনেকুৱা নহয় আপোনাৰ ইনবক্সত সোমাই নাথাকে ইয়াৰ পৰিৱৰ্তে মোবাইলৰ স্ক্ৰীনত সম্পূৰ্ণ পপ আপ উইণ্ড' বুলি জৰুৰী সতৰ্কবাণী প্ৰদৰ্শিত হ'ব আৰু ব্যৱহাৰকাৰীয়ে বাৰ্তাটো যেতিয়ালৈকে নপঢ়ে আপুনি যেতিয়ালৈকে নপঢ়ে সহজে আঁতৰি নাযাব অত্যাধুনিক স্মাৰ্টফোনসমূহত এই সতৰ্কবাণী কেৱল লিখিত ৰূপতেই নাহে বৰঞ্চ মোবাইল ফোনে ডাঙৰকৈ আপোনাক পঢ়িও শুনাব এই সতৰ্কবাণী দৃষ্টিহীন বা বয়োজ্যেষ্ঠ লোকসকলে সহজে বিপদৰ আগতীয়াকৈ খবৰ লাভ কৰিব অতিকৈ ভাল খবৰ যিহেতু পঢ়িব নোৱাৰিলেও মোবাইলটো আপোনাক পঢ়ি শুনাব এই সতৰ্কবাণী বিশেষ যিবিলাক অত্যাধুনিক মোবাইল আৰু তাৰ জৰিয়তে বয়োজ্যেষ্ঠ লোকসকলে অন্ধ লোকসকলে যাৰ যোনে দৃষ্টিহীন সেই দৃষ্টিহীন লোকসকলেও সুবিধা লাভ কৰিব তেওঁলোকে বিপদৰ পৰা ৰক্ষা পৰাৰ আগতীয়া খবৰ লাভ কৰিব আৰু চৰকাৰী বাৰ্তাৰ পৰা কোনো এটা মোবাইল সাৰি যাব নোৱাৰিব এই প্ৰযুক্তিৰ যিকোনো ঠাইতে আপুনি যদি আছে যিকোনো অঞ্চললৈ আপোনাৰ মোবাইল ফোনলৈ এই বাৰ্তা প্ৰেৰণ কৰিব পৰা যাব আৰু ব্যক্তিগত নম্বৰ সংগ্ৰহ নকৰাকৈ আপুনি য'তেই নাথাকক কিয় আপুনি বিপদগ্ৰস্ত অঞ্চলত যদি উপস্থিত আছে তেন্তে এই জৰুৰী বাৰ্তা আপোনাক বিচাৰি উলিয়াব ফলত চৰকাৰী সতৰ্কবাণী লাভ কৰিব আপুনি আৰু সাধাৰণ SMS নেটৱৰ্ক ব্যস্ত হৈ পৰিলেও কিন্তু এই যি ব্ৰডকাষ্ট ছিষ্টেম কাৰ্যক্ষম হৈ থাকে বানপানী আৰু আকস্মিক দুৰ্যোগত আপোনাৰ জীৱন ৰক্ষাৰ মূল অস্ত্ৰ হিচাপে কাম কৰিব এই ছিষ্টেমে অসমত আৰম্ভ হৈ পৰিছে নতুন ছিষ্টেম আৰু আপোনাক হ'ব লগা দুৰ্যোগৰ পৰা ডিজিটেল দুৰ্যোগ ব্যৱস্থাপনাৰ নতুন অধ্যায় যিহেতু সূচনা হৈছে হ'ব লগা দুৰ্যোগৰ পৰা হ'ব লগা বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে এই ব্যৱস্থা কৰা হৈছে নতুন যি ব্ৰডকাষ্ট ছিষ্টেম এই ব্ৰডকাষ্ট ছিষ্টেমে দুৰ্যোগৰ ঠিক পূৰ্ব মুহূৰ্ততে আগমুহূৰ্ততে জনসাধাৰণক সতৰ্ক কৰি দিব আৰু নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰ সুযোগ প্ৰদান কৰিব আকস্মিক বানপানী পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন অথবা ধুমুহাৰ সময়ত এই ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই ছিষ্টেমে আপোনাক যথেষ্ট সহায় কৰিব জনাইছোঁ গৃহ মন্ত্ৰালয় ASDMA CDOT আদিয়ে আৰম্ভ কৰিছে উদ্যোগ আৰু অসমত ডিজিটেল দুৰ্যোগ ব্যৱস্থাপনাৰ যুগান্তকাৰী পদক্ষেপ হিচাপে গণ্য কৰা হৈছে আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত বিপদৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰি জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব আৰু অচিৰে যদি আপোনাৰ মোবাইলত হঠাতে বিকট চাইৰনৰ শব্দ বাজি উঠে তেনে অথবা জৰুৰী এলাৰ্ট ভাই আহে আপুনি ভয় নাখাব আতংকিত হৈ নাযাব ই হ'ব আপোনাৰ সুৰক্ষাৰ বাবে চৰকাৰৰ আগতীয়া সতৰ্কবাণী যে হয়তো মহা বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব আপোনাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব জনাইছোঁ আপোনাৰ মোবাইললৈ যদি ঘপকে বিকট চাইৰনৰ শব্দ যদি আপোনাৰ মোবাইলত বাজি উঠে আপোনাৰ যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইলটো যদি বাজি উঠে আপুনি কিন্তু ভয় নাখাব আতংকিত নহ'ব হ'ব লগা বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে আপোনাক বিশেষ সতৰ্কবাণী জাৰি কৰা হ'ব এই সতৰ্কবাণী জাৰি কৰা হ'ব আপুনি ভয় নাখাব আপোনাৰ মোবাইললৈ পপ আপ বাৰ্তা আহিব আৰু পপ আপ বাৰ্তাৰ জৰিয়তে সতৰ্কবাণী আহি পৰিব